Hello dear students, welcome to ABC Coaching Center. মই দেৱজিত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো নতুন এটা ক্লাস লৈ। আই হোপ তোমালোকে সুস্থ আছা, ভালে আছা আৰু সুন্দৰভাৱে তোমালোকৰ পঢ়াশুনাটো চলাই লৈ গৈ আছা। কাৰণ কি আমাৰ হাতত আৰু বেছি সময় নাই, পৰীক্ষাৰ মাথো আমাৰ 4-5 মাহমান আছে আমাৰ হাতত। সেই কাৰণে আমি কি এতিয়াৰ পৰা সুন্দৰভাৱে আমাৰ পঢ়াশুনাটো চলাই লৈ যাব লাগিব। তো আজি তোমালোকৰ দ্বিতীয় অধ্যায়ত আলোচনা কৰিম তোমালোকৰ যেটো আছে জাতীয় আয়। এই পাঠৰ জৰিয়তে তোমালোকৰ যেটো জাতীয় আয় কি, জাতীয় আয় কেনেকৈ গণনা কৰা হয় আৰু জাতীয় আয় কিয় গণনা কৰিব লাগে আৰু আমাৰ যেটো উৎপাদনৰ যেটো প্ৰবাহ আছে সেই সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিম। তো আজি আমি জাতীয় আয়টো বুজাৰ আগতে কি কৰিব লাগিব, আমাৰ জাতীয় আয়টো কি সেই সম্পৰ্কে আমাৰ এটা বিতংভাৱে আমাৰ জানি লোৱাটো খুবেই দৰকাৰ। তো জাতীয় আয়টো হল দুটা কথা ইয়াত তোমাৰ সন্নিবিষ্ট হৈ আছে, যেটো তোমালোকৰ জাতীয় আৰু আয়। জাতীয় আয় বা ৰাষ্ট্ৰীয় আয়, আয় সম্পৰ্কে আমি তো সকলোৱে বুজি পাওঁ। আয় নো কি, আয় হল তোমালোকৰ যেটো তোমালোকৰ কোনোবাই বা তুমিয়ে যেটো তোমালোকৰ ডেইলি বা তোমালোকৰ কোনো পৰিয়ালৰ সদস্যই ডেইলি বা মাহিলি বা বছৰিকীয়া যেটো তোমালোকৰ আয় কৰে বা ইনকাম কৰে সেইটোকে কি বুলি কোৱা হয়, আয় বুলি কোৱা হয়। আমি জানো, সকলোৱে জানো এইটো কথা। আৰু কি হৈছে, আৰু এটা ওয়ার্ড আছে আমালোকৰ ৰাষ্ট্ৰীয় বা জাতীয়। আৰু এই জাতীয় বা ৰাষ্ট্ৰীয় বুজাবলৈ কি কৰা হয়, এই ওয়ার্ডটো কি বুজায়, এই ওয়ার্ডটোৱে বুজায় এখন দেশৰ বা এখন ৰাষ্ট্ৰৰ যেটো এই বছৰত যেটো ইনকাম হয়, এই ৰাষ্ট্ৰত যেটো এই বছৰত যেটো ইনকাম হয় বা আয়ৰ যেটো প্ৰবাহ হয় এই ৰাষ্ট্ৰখনত, সেইটোৱে কি হয় ৰাষ্ট্ৰখনৰ আয় বুলি কোৱা হয়। আৰু ইয়াকে কোৱা হয় জাতীয় আয়। তো সুন্দৰভাৱে আমি জাতীয় আয় বুজি পালো, জাতীয় আয় আমি সুন্দৰভাৱে বুজি পালো। আৰু জাতীয় আয় কিয় গণনা কৰা হয় আমি সুন্দৰভাৱে এতিয়া বুজিম। জাতীয় আয় গণনা কৰা হয় কাৰণ কি কৰা হয়, দেশ এখনৰ উন্নতি বা অৱনতি আমি বুজিবলৈ ৰাষ্ট্ৰীয় আয় এখন দেশৰ গণনা কৰা হয়। কাৰণ কি দেশ এখন কি আগুৱাই আছে না উন্নতিৰ পথত আগুৱাই আছে না, আমাৰ এই বছৰত উন্নতি কেনেকুৱা হল বা অৱনতি হল নেকি ৰাষ্ট্ৰখনৰ অৰ্থনীতিৰ, সেইটো বুজিবলৈ কি কৰা হয় আমাৰ জাতীয় আয় বছৰে বছৰে জাতীয় আয় আমাৰ গণনা কৰা হয়। তো এতিয়া আমি আমাৰ এই পাঠটোত থকা আমি যেটো আমাৰ শর্ট কোশ্চেন বিলাক আছে, শর্ট কোশ্চেন বিলাক আমি আলোচনা কৰিম। তো আমাৰ 1 নম্বৰ শর্ট কোশ্চেন তোমালোকৰ দিয়া আছে, ইয়া কি দিয়া আছে চোৱা এতিয়া স্ক্রিনত কি দিয়া আছে, স্ক্রিনত দিয়া আছে তোমালোকৰ জাতীয় আয় কাক বলে, জাতীয় আয় কাক বলে দিয়া আছে। ইয়া চোৱা উত্তৰ কি দিয়া আছে, উত্তৰ দিয়া আছে এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত এটা বিত্তীয় বছৰত দেশত উৎপাদন কৰা সৰ্বমুঠ দ্ৰব্য আৰু সেৱা কাৰ্যৰ মুদ্ৰাগত মূল্যই হল সেইখন দেশৰ কি বুলি কোৱা হয়, জাতীয় আয় বুলি কোৱা হয়। অৰ্থাৎ কি কৰা হয়, এটা বছৰত বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত দেশ এখনত যেটো আমাৰ দ্ৰব্য বা সেৱা উৎপাদন কৰা হয়, এই দ্ৰব্য সেৱা বা সেৱাৰ যেটো আমাৰ মূল্য, মুদ্ৰাগত যেটো মূল্য, সেই মূল্যটোকে কি বুজাব, জাতীয় আয় বুজাব। আমি এটা এক্সাম্পল ল'ব পাৰো এই জাতীয় আয় বুজিবলৈ। এখন ধৰি লোৱা দেশত কি কৰা হয়, এখন দেশত ধৰি লোৱা তোমালোকৰ ঘেঁহু উৎপাদন হৈছে কিমানখিনি এই বছৰত, চাউল উৎপাদন কিমানখিনি হৈছে বা ধান উৎপাদন কিমানখিনি হৈছে, গাখীৰ উৎপাদন কিমানখিনি হৈছে, তাৰপিছত চেনি উৎপাদন কিমান, এই সকলোবিলাক বস্তু বা আমি ডক্টৰ কিমানখিনি সেৱা প্ৰদান কৰিলে, শিক্ষকে কিমানখিনি সেৱা প্ৰদান কৰিলে, এই গোটেইখিনি তোমালোকৰ দ্ৰব্য আৰু সেৱাৰ যেটো মুদ্ৰাগত মূল্য, সেই মুদ্ৰাগত মূল্যটোৱে তোমালোকৰ যেটো এই বছৰত যেটো মুদ্ৰাগত মূল্য হৈ যাব, সেই মুদ্ৰাগত মূল্যটোৱে কি হৈ যাব, সেই দেশখনৰ কি হৈ যাব, জাতীয় আয় হৈ যাব। সুন্দৰভাৱে আমি জাতীয় আয়টো বুজি পালো। আই হোপ তোমালোকে সুন্দৰভাৱে জাতীয় আয়টো বুজি পাইছা। এয়া চোৱা এতিয়া আমাৰ পিছৰ কোশ্চেনটো কি কৈছে, পিছৰ নেক্সট কোশ্চেনটো কি কৈছে, সম্পদ কি। এয়া চোৱা উত্তৰত কি দিয়া আছে, মুদ্ৰাগত মূল্য থকা মানুহৰ অভাৱ পূৰণ কৰিব পৰা দ্ৰব্য সামগ্ৰীবোৰকে কি বুলি কোৱা হয়, সম্পদ বুলি কোৱা হয়। আৰু সম্পদ কি হৈছে, ইয়াত কি কৈছে মুদ্ৰাগত মূল্য, আৰু যেটো বস্তু কি কৈছে, যেটো বস্তুৰ মূল্য আছে আৰু আমাৰ যেটো অভাৱ পূৰণ কৰিব পাৰে সেইটো কি বুলি কোৱা হয়, সম্পদ বুলি কোৱা হয়। ধৰি লোৱা বজাৰত আমি এটা কি খাইছো, আইসক্রিম খাইছো, আৰু এই আইসক্রিমটো কি হৈছে আমি বজাৰত পৰা কিনিছো, টকা দি কিনিছো, আৰু কিনে কি কৰিছো আমি ভোগ কৰিছো, আমাৰ যেটো আমাৰ উপযোগিতা আছে সেই উপযোগিতা আমি পূৰণ কৰিছো, সেই আইসক্রিমটো কি হৈ যাব আমাৰ কাৰণে এটা সম্পদ হৈ যাব। যেনেকুৱা কি কৰিছে এটা চেনি উদ্যোগত যেনেকৈ কুঁহিয়াৰ লাগে, সেই চেনি উদ্যোগটো কুঁহিয়াৰ যেতিয়া লাগিব, কাৰণ উৎপাদন কৰাৰ বাবে চেনি উৎপাদন কৰাৰ বাবে কুঁহিয়াৰখিনি লাগিব, সেই চেনি কলৰ কাৰণে এই কুঁহিয়াৰখিনি হৈ যাব তেওঁৰ সম্পদ হৈ যাব। আই হোপ সম্পদটো খুবে ভালভাৱে তোমালোকে বুজি পাইছা। নেক্সট কোশ্চেনটো তোমালোকে এতিয়া চোৱা, নেক্সট কোশ্চেনটো কি কৈছে চোৱা, এয়া উৎপাদন কাক বলে।
এয়া কৈছে উৎপাদন কাক বলে উৎপাদন এনসার চোৱা কি কৈছে উপযোগিতাৰ সৃষ্টি কৰাকে উৎপাদন বুলি কোৱা হয় অৰ্থাৎ কি কৈছে যেতিয়া আমি কোনো এটা বস্তুত উপযোগিতাৰ সৃষ্টি কৰো প্ৰক্ৰিয়াৰ মাজতে যেতিয়া প্ৰেৰণ হৈ এটা দ্ৰব্য বা সামগ্ৰীৰ সৃষ্টি হয় সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় উৎপাদন বুলি কোৱা হয় ধৰি লোৱা কি কৈছে ধৰি লোৱা তোমালোকে কি কৈছে এটা ব্ৰেড ফ্যাক্টৰি আছে তোমাৰ মানে এটা পাউৰুটিৰ ফ্যাক্টৰি আছে যেতিয়া এই পাউৰুটিটো এই চেনি আটা কুহিয়াৰৰ যেতিয়া মানে চেনি আটা বা ময়দাৰ পৰা যেতিয়া তোমালোকৰ মানে পাউৰুটিলৈ ৰূপান্তৰিত হ'ব এটা প্ৰক্ৰিয়াৰ মাজেৰে ৰূপান্তৰিত হ'ব না নাই আৰু পাউৰুটিৰ খালে আমাৰ উপযোগিতা এটা আমাৰ পূৰ্ণ হ'ব না নাই আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হ'ব এই প্ৰক্ৰিয়াটো কোৱা হ'ব উৎপাদন প্ৰক্ৰিয়া বুলি কোৱা হ'ব আই হোপ তোমালোকে উৎপাদনটো ভালদৰে বুজি পাই সোয়া নেক্সট কোৱেশ্চন কি কৈছে যে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা আনসার দিয়া আছে কি সোয়া এনে কিছুমান দ্ৰব্য আছে যিবোৰ উৎপাদিত দ্ৰব্য এটা নিৰ্দিষ্ট বছৰত ভিতৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া হয় আৰু বিক্ৰী নোহোৱা দ্ৰব্য বছৰটোৰ ভিতৰত পুনৰ উৎপাদন কাৰ্য ব্যৱহাৰ কৰা হয় তেনেবোৰ দ্ৰব্যকে কি বুলি কোৱা হয় তেনেবোৰ দ্ৰব্যকে মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয় এজ এ এক্সাম্পল আমি এইটো কি কৰিব পাৰো এজ এ এক্সাম্পল আমি কি এটা এক্সাম্পল দিব পাৰো এই মধ্যৱৰ্তী দ্ৰব্যৰ কি এক্সাম্পল দিব পাৰো যেটো ধৰি লোৱা তোমালোকৰ এই যে পাউৰুটি এটা ফ্যাক্টৰি আছে মানে যেটো আমাৰ ব্ৰেড ফ্যাক্টৰি আছে এই ব্ৰেড ফ্যাক্টৰিত যেটো তোমালোকৰ চেনি যেটো তোমালোকৰ আটা ময়দা নিমখ এইবিলাক যে ব্যৱহাৰ কৰিব এই ব্ৰেডটো বনাবলৈ এই ব্ৰেডটো বনাবলৈ যেটো আমাৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰিব এই কেঁচামাল বিলাক কি হৈ যাব এই কেঁচামাল বিলাক হৈ যাব তোমালোকৰ মধ্যৱৰ্তী দ্ৰব্য কাৰণ কি হৈছে এই কেঁচামালবোৰ ব্যৱহাৰ কৰিয়ে তোমালোকৰ এটা ব্ৰেড প্ৰস্তুত কৰিছে সেইভাবে আমি এই কেঁচামালবোৰকে বা এই যে নিমখ আটা ময়দা এইবিলাকে কি কৰিব পাৰো মধ্যৱৰ্তী দ্ৰব্য হিচাপে আমি এই ব্ৰেড ফ্যাক্টৰিটোৰ মধ্যৱৰ্তী দ্ৰব্য হিচাপে আমি ক'ব পাৰো সুন্দৰভাৱে আমি এয়া বুজি পালো মধ্যৱৰ্তী দ্ৰব্য কাক বলে এয়া চোৱা পিছৰ কোৱেশ্চনটো কি কৈছে এয়া চোৱা পিছৰ কোৱেশ্চনটো কৈছে যে চূড়ান্ত দ্ৰব্য বুলিলে কি বুজা চূড়ান্ত দ্ৰব্য বুলিলে কি বুজা কি কৈছে যে কোনো এক অৰ্থনীতিত উৎপাদিত দ্ৰব্যৰ যিখিনি দ্ৰব্য চূড়ান্ত উপভোগৰ বাবে ব্যৱহাৰ কৰা হয় বা যিবোৰ দ্ৰব্য ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে তৈয়াৰ হৈ থাকে সেইবোৰ দ্ৰব্যক কি বুলি কোৱা হয় চূড়ান্ত দ্ৰব্য হিচাপে বুলি কোৱা হয় অৰ্থাৎ কি কৈছে যে কোনো এটা অৰ্থনীতিত যেতিয়া কি কৰা হয় উৎপাদিত দ্ৰব্যবোৰ চূড়ান্ত উপভোগৰ বাবে বা উপভোগৰ বাবে মানে প্ৰস্তুত হৈ থাকে তেতিয়াই এই দ্ৰব্যবোৰক কি ক'ব চূড়ান্ত দ্ৰব্য বুলি কোৱা হ'ব ইয়াত যেনে দি আছে কি ভাত ৰুটি আদি আৰু আমি এক্সাম্পল হিচাপে আৰু এটা এক্সাম্পল ল'ব পাৰো যেতিয়া কি কৰা হয় এই ব্ৰেডটো উৎপাদন কৰা হ'ল আৰু ব্ৰেডটো আমি এই কোম্পানীটো ব্ৰেড উৎপাদন কৰিল বা পাউৰুটি উৎপাদন কৰিল এই পাউৰুটিটো কি হৈ যাব এই বজাৰত তেওঁলোকে এই পাউৰুটিটোৰ যোগান ধৰিব আৰু বজাৰত যোগান ধৰিব কিহৰ বাবে কাৰণ এই বজাৰত যোগান ধৰিব যাতে আমি উপভোগ কৰিব পাৰো টকাৰ বিনিময়ত আমি এইবোৰ ডাইৰেক্ট মানে ক্ৰয় কৰি তাৰ পৰা আমি উপভোগ কৰিব পাৰো আৰু এই যেতিয়া কোনো এটা দ্ৰব্য বজাৰত তুলি দিয়া হয় উপভোগৰ কাৰণে হেইটোই দ্ৰব্য কি হৈ যাব তোমালোকৰ চূড়ান্ত দ্ৰব্য হৈ যাব ভোগ্য সামগ্ৰী বুলিলে কি বুজা ইয়া সো আনসাৰত কি কৈছে যিবোৰ সামগ্ৰী এবাৰ ব্যৱহাৰ কৰিলে পুনৰবাৰ ব্যৱহাৰ কৰিব পৰা নাযায় তেনেবোৰ দ্ৰব্যক কি বুলি কোৱা হয় ভোগ্য সামগ্ৰী বুলি কোৱা হয় যেনে দিয়া আছে ইয়াত কি দিয়া আছে খাদ্য সামগ্ৰী অৰ্থাৎ আমি এক্সাম্পল হিচাপে ল'ব পাৰো যে আমাৰ যিবিলাক খাদ্য সামগ্ৰী আছে যিবিলাক আমাৰ এবাৰ ব্যৱহাৰ কৰিলে বা ভোগ কৰিলে পিছত আমি আৰু আকৌ এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰো অৰ্থাৎ এবাৰ ভোগ কৰাৰ পিছত আমি কি আকৌ এই খাদ্য সামগ্ৰীবোৰ ভোগ কৰিব পাৰো নেকি এবাৰ খালে কি আৰু আকৌ এই বস্তুটো আমি খাব পাৰো নেকি সেইভাবে কৈছে যে এবাৰ আমি যেটো সামগ্ৰী ভোগ কৰো আকৌ এইটো সামগ্ৰী আমি ভোগ কৰিব নোৱাৰো এবাৰহে ভোগ কৰিব পাৰো হেইটো সামগ্ৰীকে কি হৈ যাব উপভোগ্য সামগ্ৰী বুলি কোৱা হ'ব আই হোপ তোমালোকে উপভোগ্য সামগ্ৰীটো বুজি পাইছা তাৰ পিছৰ কোৱেশ্চনটো কৈছে তোমালোকৰ মূলধনজাত সামগ্ৰী কাক বলে মূলধনজাত সামগ্ৰী কাক বলে এসো আনসাৰত কি কৈছে যিবোৰ সামগ্ৰী উৎপাদন কাৰ্যত বাৰম্বাৰ ব্যৱহাৰ কৰি থাকিলেও সেইবোৰ কি হৈ নাযায় শেষ হৈ নাযায় সেইবোৰ সামগ্ৰীক কি কোৱা হয় মূলধনজাত সামগ্ৰী বুলি কোৱা হয় অৰ্থাৎ কি কৈছে যে যিবোৰ সামগ্ৰী আমি যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰো বাৰম্বাৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰিলেও সেইবোৰ সামগ্ৰী শেষ হৈ নাযায় যেতিয়া আমাৰ যেটো আমাৰ কল কাৰখানাত যিবিলাক মেচিন আছে সেই কল কাৰখানাৰ মেচিন বিলাক কি কৰা হয় উৎপাদন কাৰ্যত কি বাৰম্বাৰ ব্যৱহাৰ কৰা হয় না নহয় যেতিয়া আমাৰ এটা কুহিয়াৰ মানে চেনি ফ্যাক্টৰি যেটো আমাৰ যেতিয়া কুহিয়াৰৰ পৰা চেনি লৈ যেটো ৰূপান্তৰিত কৰিব তাত কি মেচিন লাগিব না নাই আমাৰ যন্ত্ৰপাতি লাগিব না নাই সেই যন্ত্ৰপাতি কি আমি এবাৰহে ব্যৱহাৰ কৰো নেকি বাৰম্বাৰ ব্যৱহাৰ কৰি থাকো না সেই
যন্ত্ৰপাতিবিলাক কি হৈ যাব সেই যন্ত্ৰপাতিবিলাক হৈ যাব মূলধনজাত সামগ্ৰী হৈ যাব আই হোপ মূলধনজাত সামগ্ৰীটো তোমালোকে সুন্দৰভাৱে বুজি পাইছা তাৰ পিছত কৈছে তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে তোমালোকৰ এয়া চোৱা তাৰ পিছৰ কোৱেশ্চনটো কৈছে যে মূলধন সদৃশ ভোগ্য দ্ৰব্য কাক বলে এয়া চোৱা আনসাৰত কি কৈছে যিবোৰ ভোগ্য সামগ্ৰীবোৰৰ এবাৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ নাযায় আৰু সামগ্ৰীবোৰ কিছুদিনলৈ টিকে সেইবোৰ সামগ্ৰীক মূলধন সদৃশ ভোগ্য সামগ্ৰী বলে অৰ্থাৎ কি কৈছে যিবোৰ সামগ্ৰী আমি যেতিয়া ব্যৱহাৰ কৰোঁ উপভোগ কৰাৰ পিছত সেইবোৰ শেষ হৈ নাযায় ঠিকই আমাৰ উপভোগৰ কাৰণে সেইবিলাক সামগ্ৰী উৎপাদন কৰা হয় ঠিকই কিন্তু আমি যেতিয়া উপভোগ কৰোঁ সেইবিলাক সামগ্ৰী কি হৈ নাযায় মানে তৎক্ষণাত শেষ হৈ নাযায় শেষ হৈ নাযায় সেইবোৰক সামগ্ৰী কি বুলি কোৱা হয় মূলধন সদৃশ ভোগ্য সামগ্ৰী বুলি কোৱা হয় আমি এক্সাম্পল হিচাপে কি ল'ব পাৰোঁ আমি এক্সাম্পল হিচাপে ল'ব পাৰোঁ আমাৰ মোবাইল টিভি ল্যাপটপ আমাৰ বাইক সেইবিলাক কি হৈ যাব আমাৰ হৈ যাব মূলধন সদৃশ ভোগ্য দ্ৰব্য হৈ যাব কাৰণ এইবিলাক আমি ঠিকই উপভোগ কৰোঁ কিন্তু আমাক তৎক্ষণাত সেইবোৰ সামগ্ৰী শেষ হৈ নাযায় সেইভাবে আমি সেইবোৰক মূলধন সদৃশ ভোগ্য দ্ৰব্য হিচাপে আমি ক'ব পাৰোঁ ঠিক আছে বুজি পাইছা এইটো এতিয়া চোৱা আমি তাৰ পিছৰ কোৱেশ্চনটো আলোচনা কৰিম যে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড দ্য কজেছ অফ দ্য ৱেলথ অফ নেশ্যন এই গ্ৰন্থখনৰ লিখক কোন এই গ্ৰন্থখনৰ লিখক ইয়া চোৱা উত্তৰত কি দিয়া আছে এই গ্ৰন্থখনৰ লিখক হ'ল অৰ্থবিজ্ঞানৰ পিতৃ এডাম স্মিথ আৰু এটা কথা তোমালোকক জনাই দিওঁ এই গ্ৰন্থখনক এডাম স্মিথে কি কৰিছিল এই গ্ৰন্থখনত এডাম স্মিথে এখন দেশৰ সম্পদ কেনেকৈ উৎপাদন হয় সম্পদ কেনেকৈ উৎপাদন কৰা হয় বা সম্পদবোৰ এটা সম্পদত চহকী দেশ এখনে কি হ'ব পাৰে যে এখন ধনী হ'ব পাৰে সেইটো নহয় কাৰণ কি সম্পদসমূহৰ কি হ'ব লাগিব সম্পদসমূহৰ সঠিক কি হ'ব লাগিব উৎপাদন কাৰ্যত সঠিক ব্যৱহাৰ হ'ব লাগিব তেতিয়াহে সেইটো দেশ কি হ'ব ধনী হ'ব কাৰণ কি এতিয়া আমি এটা এক্সাম্পল হিচাপে ল'ব পাৰোঁ আফ্ৰিকাৰ নিচিনা কি এটা সম্পদত এটা চহকী এটা দেশ কিন্তু আফ্ৰিকা কি হৈছে আফ্ৰিকাৰ অৰ্থনীতিটো কি হয় দুখীয়া হয় কাৰণ কি হৈছে তাত সম্পদৰ সঠিক ব্যৱহাৰ হোৱা নাই বা উৎপাদন কাৰ্যত সঠিকভাৱে সম্পদবোৰৰ ব্যৱহাৰ কৰিব পৰা নাই সেইভাবে সেইবোৰ দেশ কি হয় দুখীয়া হয় যেটো নেক্সট কোৱেশ্চন আছে এয়া চোৱা কি কৈছে মূলধনৰ ক্ষয়ক্ষতি কাক বলে অৰ্থাৎ এই মূলধনৰ ক্ষয়ক্ষতিক আৰু এটা কি বুলি কোৱা হয় আৰু এটা মূলধনৰ অৱক্ষয় বুলিও আমি ক'ব পাৰোঁ মূলধনৰ ক্ষয়ক্ষতিও বলে বা মূলধনৰ অৱক্ষয় বুলিও কোৱা হয় এয়া চোৱা আনসাৰত কি কৈছে মুঠ বিনিয়োগৰ পৰা মূলধন চলিত ক্ষয়ক্ষতিৰ বাবদ যি পৰিমাণৰ মূল্য বাদ দিয়া হয় সেই অংশটোই হ'ল মূলধনৰ ক্ষয়ক্ষতি অৰ্থাৎ আমি কি যেটো আমি টোটাল ইনভেস্ট কৰোঁ টোটাল ইনভেস্টৰ পৰা যেতিয়া আমি বস্তুটো ঠিক কৰোঁতে বা মেৰামতি কৰোঁতে এটা বস্তু যেটো আমাৰ খৰচ হয় লাইক এক্সাম্পল আমি কি ল'ব পাৰোঁ এক্সাম্পল হিচাপে ল'ব পাৰোঁ আমি যেতিয়া বাইক কিনো বাইকটো যেতিয়া আমি কিনো তাৰপিছত বাইকটো আমাৰ যেতিয়া লাহে লাহে সময় হৈ যাব বাইকটো যেতিয়া লাহে লাহে পুৰণি হ'ব বাইকটো ঠিক কৰিবলৈ আমাৰ মেৰামতি কৰিবলৈ নিশ্চয় নষ্ট হ'ব বাইকটো আৰু যেটো নষ্ট হ'ব আমাৰ মেৰামতিৰ বাবে যেটো এটা আমাৰ খৰচ আছে না নাই আৰু এই খৰচটোকে কি বুলি কোৱা হয় এই খৰচটোকে তোমালোকৰ ক'ব যে মূলধনৰ ক্ষয়ক্ষতি বুলি পিছৰ কোৱেশ্চনটো কি কৈছে চোৱা এয়া পিছৰ কোৱেশ্চনটো কৈছে যে স্থায়ী আৰু অস্থায়ী উপভোগ্য দ্ৰব্য বুলিলে কাক বুজায় উদাহৰণ দিয়া এয়া চোৱা আনসাৰত কি কৈছে আমি প্ৰথমে স্থায়ী বুজিম তাৰ পিছত আমি অস্থায়ী দ্ৰব্য উপভোগ্য দ্ৰব্য বিষয়ে বুজিম তে স্থায়ী দ্ৰব্য উপভোগ্য দ্ৰব্য বুলিলে কি কয় এয়া চোৱা আনসাৰত কি কৈছে দীৰ্ঘকাল উপভোগ কৰি থাকিব পৰা আৰু হৰণ ভগনৰ ব্যয় থকা দ্ৰব্যবোৰকে স্থায়ী উপভোগ্য দ্ৰব্য বুলি কোৱা হয় কি কৈছে ইয়াত যিবিলাক দ্ৰব্য আমি উপভোগ কৰিব পাৰোঁ ঠিকই কিন্তু আমি উপভোগ কৰি থাকিব পৰা অৱস্থাতো বহু দিনলৈ এইবিলাক কি হৈ যায় থাকি যায় উপভোগ কৰি থাকিব পাৰোঁ কিন্তু বহু দিনলৈ আমাৰ এই দ্ৰব্যবোৰ থাকি যায় এক্সাম্পল হিচাপে আমি কি ল'ব পাৰোঁ যেতিয়া আমি ল্যাপটপ এটা ব্যৱহাৰ কৰিম আমাৰ মোবাইলটো আমি ল'ব পাৰোঁ এক্সাম্পল হিচাপে তাৰপিছত আমাৰ ৰেডিঅ'টো আমি এক্সাম্পল হিচাপে ল'ব পাৰোঁ টেলিভিছনটো ল'ব পাৰোঁ এক্সাম্পল বাইকটো ল'ব পাৰোঁ বহুত এক্সাম্পল আছে আমাৰ স্থায়ী উপভোগ্য দ্ৰব্যৰ তোমালোকে এইবিলাক ৰিলেট কৰিব পাৰিলে তোমালোকৰ বাবে এইটো সহজ হৈ পৰিব এই কোৱেশ্চন এনসাৰবিলাক আনহাতে কি কৈছে তোমালোকৰ অস্থায়ী বিষয় বুজিম আমি এতিয়া আনহাতে কৈছে যে যিবিলাক উপভোগ্য দ্ৰব্যৰ হ্ৰস্বকালীন উপভোগতে শেষ হৈ যায় আৰু কি কৈছে দীৰ্ঘকালীনভাৱে সংৰক্ষণ ৰাখিব পৰা নাযায় তাকে অস্থায়ী উপভোগ দ্ৰব্য বলে ইয়াত কি কৈছে এয়া চোৱা ইয়াত কৈছে যে যিবিলাক দ্ৰব্য আমি উপভোগ কৰিলে লগে লগে শেষ হৈ যায় আৰু কি আমি বহু দিনলৈ এইবিলাক আমি ৰাখি থব নোৱাৰি সেইবোৰ
এই উপভোগ্য দ্ৰব্যসমূহকে কি কোৱা হয় অস্থায়ী উপভোগ্য দ্ৰব্য এক্সাম্পল হিচাপে আমি কি ল'ব পাৰোঁ যিবিলাক আমাৰ খোৱাৰ সামগ্ৰী আছে যিবিলাক আমাৰ শাক পাচলি আছে যিবিলাক আমাৰ কি আছে যিবিলাক আমাৰ গাখীৰ আছে যেটো আমাৰ খোৱা এই খোৱা সামগ্ৰী শাক পাচলি এইবিলাককে কি আমি কি ক'ব পাৰোঁ আৰু আমাৰ অস্থায়ী উপভোগ্য সামগ্ৰী কাৰণ এইবিলাক আমি বহুদিনলৈ আমি সংৰক্ষণ কৰিব ৰাখিব নোৱাৰোঁ I hope তোমালোকে অস্থায়ী উপভোগ্য সামগ্ৰীটো খুব সুন্দৰভাৱে বুজি পাইছা তোতে আমি আমাৰ এই দ্বিতীয় অধ্যায়ৰ প্ৰথম যেটো আমাৰ ক্লাছ আছে আমি ইয়াত সমাপ্ত কৰিবলৈ আমি প্ৰস্তুত হৈছো আৰু এই প্ৰথম ক্লাছটো কৰি কিনে তোমালোকৰ কেনেকুৱা লাগিল নিশ্চয় জনাবা ভাল লাগিলে তোমালোকে কমেন্ট কৰিবা এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু কি কৰিবা এই ক্লাছৰ ভিডিঅ'বোৰ তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা তো জয় আই অসম ধন্যবাদ